এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। বাজেট দাখিলৰ পিছদিনাই সদনত উত্তপ্ত পৰিস্থিতি। সদনৰ বাহিৰত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। গাদী ৰক্ষাৰ স্বাৰ্থত বাজেট প্ৰস্তুত কৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে। দুখন ৰাজ্যক বাদ দি বাকীকেইখন ৰাজ্যই একোৱে নাপালে। কাৰোবাক সন্তুষ্ট কৰিবলৈহে এইখন বাজেট দাখিল কৰা হৈছে বুলি এতিয়া অভিযোগ উঠিছে আৰু এই বাজেট জনতা বিৰোধী বুলি মন্তব্য কৰা হয়। জনতাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা নাই এইখন বাজেটত আৰু সমগ্ৰ দেশত ইয়াৰ বিৰুদ্ধে বিৰোধীয়ে দাখিল কৰিব বাজেট আৰু কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ এই বৃহৎ ঘোষণা। বাজেট দাখিলৰ পিছদিনাই সদনত উত্তপ্ত পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সদনৰ বাহিৰত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ। গাদী ৰক্ষাৰ স্বাৰ্থত এইখন বাজেট দাখিল কৰা হৈছে বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু দুখন ৰাজ্যক বাদ দি বাকীকেইখন ৰাজ্যই একোৱে নাপালে আৰু কাৰোবাক সন্তুষ্ট কৰিবলৈহে দাখিল কৰা হৈছে এইখন বাজেট। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মুছলমানসকল মানুহ নহয় নেকি? বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাবেহে বাজেট দাখিল কৰা হৈছে। মুছলমানসকল মানুহ নহয় নেকি? বাহিৰৰ সংখ্যালঘুক গুৰুত্ব দি ভাৰতৰ সংখ্যালঘুক বঞ্চনা কিয়? এক হাতত কোৰাণ এক হাতত লেপটপ দিয়াৰ প্ৰতিশ্ৰুতি পাহৰিলে নেকি নৰেন্দ্ৰ মোদীয়ে? মুছলমানসকলৰ বাবে বাজেটত একো নাই, এই মন্তব্য মৌলানা বদৰুদ্দিন আজমল। আৰু গৰজি উঠিলে এইবাৰ মৌলানা বদৰুদ্দিন আজমল। অসমৰ বান সমস্যা কেন্দ্ৰই গুৰুত্ব নিদিয়াক লৈও সৰব হৈছে এইবাৰ বদৰুদ্দিন আজমলে। এই বাজেট কেৱল বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাবেহে প্ৰস্তুত কৰা হৈছে বুলি মন্তব্য কৰা হয় আৰু মুছলমানসকল মানুহ নহয় নেকি বুলি মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। বাহিৰৰ সংখ্যালঘুক গুৰুত্ব দি ভাৰতৰ সংখ্যালঘুক বঞ্চনা কিয়? আৰু এনেদৰে মন্তব্য কৰে বদৰুদ্দিন আজমলে। আৰু এক হাতত লেপটপ আৰু এক হাতত এক হাতত কোৰাণ আৰু এক হাতত লেপটপ দিয়াৰ প্ৰতিশ্ৰুতি দি পাহৰিলে নেকি এবাৰ নৰেন্দ্ৰ মোদীয়ে? শীঘ্ৰেই প্ৰদান কৰা হ'ব চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা। মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন। DBT পদ্ধতিৰ মাধ্যমেৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি আৰু বিদ্যাৰ্থী শীৰ্ষক পৰ্টেলত শিক্ষাৰ্থীসকলক নাম পঞ্জীয়নৰ নিৰ্দেশ দিছে শিক্ষা বিভাগৰ ফালৰ পৰা আৰু অহা 25 জুলাইৰ পূৰ্বে কৰিব লাগিব এই আবেদন। আৰু মাধ্যমিক শিক্ষা সঞ্চালক মমতা সজায়ে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। শীঘ্ৰেই প্ৰদান কৰা হ'ব চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা আৰু মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন আৰু DBT পদ্ধতিৰ মাধ্যমেৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি আৰু বিদ্যাৰ্থী শীৰ্ষক পৰ্টেলত শিক্ষাৰ্থীসকলক নাম পঞ্জীয়নৰ নিৰ্দেশ দিছে শিক্ষা বিভাগৰ ফালৰ পৰা আৰু 25 জুলাইৰ পূৰ্বে কৰিব লাগিব এই আবেদন। কি সামগ্ৰীৰ দাম কমিল? হ্ৰাস পাব সোণ, ৰূপ, তাম আৰু প্লেটিনিয়ামৰ দাম। লগতে জোতা, চেণ্ডেল আৰু কাপোৰৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আৰু মোবাইল ফোন চাৰ্জাৰৰ দাম হ্ৰাস পাব। লগতে দাম কমিব ইলেক্ট্ৰিক বাহনৰ আৰু ইয়াৰ লগতে কেঞ্চাৰ ৰোগৰ 3 বিধ ঔষধৰ দাম কমিল আৰু 25 বিধ খনিজ সামগ্ৰীৰো দাম হ্ৰাস হোৱাৰ সম্ভাৱনা। আৰু বাজেটত ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। BSNLক আদৰি লৈছে দেশৰ লাখ লাখ লোকে। ৰিচাৰ্জৰ দাম বৃদ্ধিৰ বাবেই বিপাঙত পৰিছে এতিয়া জিঅ', এয়াৰটেল আৰু VIৰ গ্ৰাহকে। শীঘ্ৰেই 5G সেৱা উপলব্ধ হ'ব BSNLত আৰু টাটাৰ সৈতে বৃহৎ চুক্তি কৰিছে এইবাৰ BSNLে। টাটাৰ সৈতে 15,000 টকাৰ চুক্তি কৰিছে এইবাৰ BSNLে আৰু জিঅ', এয়াৰটেল VIতকৈ বহু কম মূল্যত লাভ কৰিব সুবিধা আৰু 13 দিনতে 1,05,000 গ্ৰাহকে এৰিলে জিঅ', এয়াৰটেল আৰু VI। প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে BSNLৰ গ্ৰাহকৰ সংখ্যা আৰু দেশত BSNLে 5G স্থাপনৰ বাবে আৰম্ভ কৰিছে এতিয়া কাম আৰু 4G সেৱা থকা ঠাইসমূহত সৰ্বাধিক হৈছে BSNLৰ গ্ৰাহক আৰু 4খনকৈ ৰাজ্যত ডাটা চেণ্টাৰ নিৰ্মাণ কৰিছে টাটাই আৰু এই পৰ্যন্ত 10,000ৰো অধিক 4G নেটৱৰ্ক স্থাপন কৰিছে টাটাই আৰু 2024ৰ ভিতৰতেই 1 লাখ 4G নেটৱৰ্ক স্থাপনৰ পৰিকল্পনা এইবাৰ BSNLৰ আৰু BSNLৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ লগে লগে বিপদত পৰিছে এতিয়া জিঅ', এয়াৰটেল আৰু VI আৰু BSNLক আদৰি লৈছে এইবাৰ দেশৰ লাখ লাখ লোকে।